Welcome to Novo Academy. Staff Selection Commission SSC SSC GD 2025 চনৰ বাবে যি ভ্যাকেন্সি অলৰেডি নোটিস জাৰি কৰিছে ইয়াতে আপোনালোকে চাব অনলাইন আবেদনৰ ডেট দিছে 5/9/2024 ৰ পৰা 14/10/2024 সেপ্টেম্বৰ 5 তাৰিখৰ পৰা অক্টোবৰ 14 তাৰিখলৈকে এটা প্ৰবলেম দেখা যায় যথেষ্ট সংখ্যক ক্যান্ডিডেটে ওয়েবসাইট বা সাৰ্ভাৰ ব্যস্ততা থকাৰ কাৰণে তেওঁলোকে আবেদন কৰিব নোৱাৰে তো প্ৰথম যি 10 বা 15 দিন তাৰ ভিতৰতে আপোনালোকক আবেদন কৰিবৰ বাবে অনুৰোধ কৰিছো পাছলৈ যাতে কোনো ধৰণৰ অসুবিধা নাপায় ইয়াতে অনলাইন যেটো ফিস পেমেন্ট তাৰ এটা দিন বেছিকে দিয়া হৈছে 15/10/2024 কিছুমান কাৰণত যদি আপুনি পেমেন্ট কৰিব পৰা নাই তেতিয়াহলে চিন্তা কৰিব নালাগে ইয়াতে সিবিটিৰ যেটো ডেট দিছে জানুৱাৰী বা ফেব্ৰুৱাৰী 2025 ত হোৱা অনুমান কৰিছে আপোনালোকৰ হাতত দিন যথেষ্ট বেছিও নাই এতিয়াও যদি ভালদৰে প্ৰিপাৰেচন কৰে তেতিয়া আপোনালোকে এক্সাম পাস কৰিব কিন্তু কন্টিনিউয়াসলি টপিক কিটাৰ ওপৰত নিজৰ যেটো ষ্টাডি মেটেৰিয়েল তাত ফোকাস কৰি থাকে যেন ইয়াত চাওক ল্যাঙ্গুৱেজ অফ দা এক্সামিনেশন যেটো আসামৰ ৰিজিয়নাল ল্যাঙ্গুৱেজ আসামিজ ইয়াত প্ৰথমতে দি থোৱা আছে বাকি ইংলিশ আৰু হিন্দী এইকেইটা ল্যাঙ্গুৱেজত আপোনালোকে দিব পাৰে টোটাল 13 ৰিজিয়নাল ল্যাঙ্গুৱেজতো আপোনালোকে এবাৰ এক্সাম দিব পাৰিব ইয়াতে ভ্যাকেন্সি ডিটেইলছত চাওক আপোনালোকে আটাইতকৈ বেছি ভ্যাকেন্সি আছে বিএসএফ ত 15654 টা বাকি সিআইএসএফ 7000 আৰু সিআরপিএফ ত আছে 11000 আসাম ৰাইফলছত যত বহুত সংখ্যক ক্যান্ডিডেটে ইন্টারেস্ট দেখা যায় তো 1200 আৰু ইয়াতে আইটিবিপি ত আছে 3017 টা টোটাল ইয়াত ভ্যাকেন্সি আপোনালোকে চাব 39481 টা ইটো যেটো ভ্যাকেন্সি হয় পাছলে বহা দেখা যায় প্ৰতিবাৰে এসএসসি ৰ যি ভ্যাকেন্সি হেতু বাহি থকা দেখা যায় হেহে ভ্যাকেন্সি এবাৰো কম নহয় এতে এজ লিমিটত আপোনালোকে চাব নরমালি যেটো এজ লিমিট হয় এসএসসি ৰ 18 পৰা 23 বছৰ বাকি রিল্যাক্সেশন দেখা যায় এসসি এসটি আৰু ওবিসি ৰ বাবে আৰু এক্স সাৰ্ভিসমেন বাবে ইয়াতে এসসি এসটি ৰ বাবে 5 বছৰ ওবিসি 3 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ বাবে 3 বছৰৰ এজ রিল্যাক্সেশন দিয়ে নেক্সট এপ্লিকেশন ফিস OBC আৰু জেনাৰেলৰ বাবে ইয়াতে 100 रुपीसৰ এক্সামিনেশন ফিস বাকি এসসি এসটি আৰু ওমেন্স বা ফিমেল ক্যান্ডিডেট তেওঁলোকে কোনো ধৰণৰ এক্সামিনেশন ফিস দিব নালাগে এক্সামিনেশন সেন্টাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন বাবে ইয়াতে অৰুণাচল প্ৰদেশ আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড এণ্ড ত্ৰিপুৰা এইকিটা ৰিজনৰ বাবে ইয়াতে আপোনালোকে এক্সামিনেশন সেন্টাৰ ইটানগৰ ডিব্ৰুগড় জৰহাট শিলচৰ তেজপুৰ বাকি এইকিটা চাই লব ডিমাপুৰ কোহিমা আগৰতলা এনেকে এক্সামিনেশন সেন্টাৰ দিত হৈছে যিকোনো এটাত আপোনালোকে দিব পাৰিব আৰু সিলেবাসখন ইয়াতে ডিটেইলছত মই আপোনালোকক দেখুৱাই দিছো বহুতে সিলেবাসত কনফিউজন থাকে যে আমি হিন্দীত দিম ইংলিছত দিম এক্সামিনেশন ল্যাঙ্গুৱেজটো হল এক্সাম দিয়াৰ আগত আপোনালোকে তাতে সিলেক্ট কৰিব পাৰিব যে যেটো এটা মেইন ল্যাঙ্গুৱেজ থাকে ইংলিশ তাৰ পিছত আপোনালোকে নিজৰ এটা সাপোৰ্টিভ ল্যাঙ্গুৱেজ হিচাপে আসামিজ বা হিন্দী বা অন্য যিকোনো ল্যাঙ্গুৱেজ 13 টা দিয়া আছে তাৰ ভিতৰত এটা সিলেক্ট কৰি লব ইয়াতে চাওক ইন্টেলিজেন্স ৰিজনিং জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং আছে 20 কোৱেশ্চন 40 মাৰ্কস প্ৰতিটো কোৱেশ্চনত 2 মাৰ্কস কে থাকিব আৰু সবতে 20 টা কে কোৱেশ্চন আছে জিএস জিকে এলিমেন্টাৰী ম্যাথমেটিক্স হিন্দী আৰু ইংলিশ হিন্দী আৰু ইংলিশ কমনলি আপোনালোকে লব লাগিব গ্ৰামাৰৰ বাবে ইয়াতে চাওক 20 টা কোৱেশ্চন থাকিব আৰু 40 মাৰ্কস টোটাল টাইম দিয়া থাকে 60 মিনিট ওকে 80 টা কোৱেশ্চনত 160 মাৰ্ক থাকিব মিনিমাম আপোনালোকে 100 ৰ ওপৰত কৰিবলৈ চেষ্টা কৰিব ওকে থ্যাংক ইউ ফৰ ওয়াচিং ইয়াৰে যে আবেদন প্ৰক্ৰিয়া বা ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া হেতু এসএসসি এ নিজৰ ওয়েবসাইট অলৰেডি চেঞ্জ কৰিছে আগতে আছিল ssc.nic.in আৰু এটো চেঞ্জ কৰি এতিয়া বনালেগে ssc.gov.in